কৃত্ৰিম বানপানীৰ কবলত নাওবৈচাৰ ফতেহপুৰ ৰাজগাঁও হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত তথাপিও কাণ খাৰ নাই জনপ্ৰতিনিধিৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ একাটো পানীত থিয় হৈ গাঁৱৰ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ বিগত ৩ বছৰ দিন ধৰি বন্ধ হৈ থকা এটা চৰকাৰী কালভাৰ্টৰ মুখ খুলি দিয়াৰ দাবীত এই প্ৰতিবাদ চৰকাৰী কালভাৰ্টৰ মুখ ফুটা সমেত আলীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদচলিত বিপুৰীয়া ৰাজচক্ৰ বিষয়া হাই হাই স্থানীয় গাঁওবুঢ়া হাই হাই সমেত আলী হাই হাই ধ্বনিৰে উত্তাল শ্লোগান বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ প্ৰতিবাদী ৰাইজৰ নিউজ টেক্স ৰিপৰ্ট এডিটিভি ডিজিটেল যেটো আমাৰ পথৰৰ পানী জমি আছে এইটো পানী সমেত আলী যেটো কালভাৰ্ট বন্ধ কৰিছে এফালে পানীটো বহুত দিনৰ পৰা গৈছে তেতিয়া আমাৰ একো অসুবিধা নাই এতিয়া বৰ্তমান আমি পঞ্চায়তত গৈছো বিপুৰীয়া গৈছো এডিচিৰ ওচৰত গৈছো একো কাম আমাৰ হোৱা নাই ইয়াত কিবা মোৰ একটা সন্দেহ হৈছে ইয়াত কিবা এটা বিবৰণ পাব ডিসি স্যার অনুৰোধ জনাও এইটোই যে আপুনি হদভাৱে এটা তদন্ত কৰি গামবুৰাক মাতক মাটিৰ মালিকক মাতক লাগিলে ৰাইজকো মাতক আমি যাম তেতিয়া ইয়াত কি হৈছে যে ইয়াত সব ওলাই যাব মই ডিসি স্যারক অনুৰোধ জনাও পানী যোৱা ৰাস্তাটো আমাৰ সমেদালে বন্ধ কৰি থৈছে এইফালে দি আমি কম 25 বছৰ ধৰি এইফালে দি পানী নামি আছে পথাৰৰ পানী ঘৰৰ পানী সব এইফালে দি যায় হি এতিয়া 3 বছৰ ধৰি এই ৰাস্তাটো বন্ধ কৰি থৈছে গতিকে আমাৰ ৰাস্তাটো খুলি দিব লাগে পানী ৰাস্তাটো মানে কিমান সংখ্যক খেতিয়কৰ মাটি আছে এখন পথাৰত বহুত মানুহৰ আছে এখন গাঁৱে এখন পুৰা গাঁৱৰ পানী এইফালে দি যায় এটা কোনো আমি খেতি বাতি কৰিব নোৱাৰো ঘৰ আনকি ঘৰত থকাটো টান হৈ গৈছে ঘৰৰ ভিতৰতো পানী আমাৰ সমাজলে যিখন কালভাৰ্ট পুতিছে সেইখন তোৰ ব্যক্তিগত নে চৰকাৰী সৰকাৰী হলে তাত কালভাৰ্ট দিব নেকি তাত কালভাৰ্ট নহয় না কালভাৰ্টখন চৰকাৰী নে চৰকাৰী চৰকাৰী কালভাৰ্টখন কোনে অথচ পানী ইফালে গৈয়ে আছিল সমেদালিয়ে পুতিছে সমাজলে পুতেকে আপোনালোকে যিটো জিলা প্ৰশাসনক আপোনালোকে বাৰম্বাৰ অভিযোগ দিছে তাৰ পিছতো দেখা গৈছে কোনো ধৰণৰ তেওঁলোকে কাৰ্যকৰী হোৱাকৈ কোনো পদক্ষেপে গ্ৰহণ কৰা নাই ইয়াক লৈ কি ক'ব তেওঁলোকে আহে কয় খুলি দিম তাৰ পাছত আৰু স্তব্ধ হৈ যায় আমি সাৰ্কুলাৰ কি কাৰণে যাতে কি কাৰণে যে বন্ধ হয় হেতু আমি এতিয়ালৈকে এই উদ্দেশ্যটো বিচাৰি পোৱা নাই তাত কিবা ৰহস্য আছে নহলে পানীটো এনেকে বন্ধ কৰি ৰখাটো আইনমত নহয় নহয় ৰাইজৰ অসুবিধা কৰিটো ইয়াত পানী জমা কৰি ৰাখিব নোৱাৰে যদি তাৰ কিবা প্ৰবলেমে আছিল তেতিয়া এফালে পানী ৰাস্তাটো আগধৰি দিব নালাগিছিল প্ৰথমতে দিব নালাগিছিল দি পেলাই আকু কিয় বন্ধ কৰে কিবা যদি ভৱিষ্যতে কিবা হৈ যায় আমি একো এটো হাতত লৈ নাজানো একো নাজানো কিবা হৈ যাব পাৰে ৰাইজ বহুত অসুবিধাত পৰি আছে